বৰমাত কেইবাটাও আঁচনি উদ্বোধন বিধায়ক ভূপেন বড়ো ৬২ নম্বৰ বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে দেওবাৰে মেডাঘাটত কেইবাটাও আঁচনি উদ্বোধন কৰে। বিধায়ক পুজুৰ পৰা মেডাঘাট আঞ্চলিক বড়ো সাহিত্য সভাৰ ভৱন নিৰ্মাণ, মেডাঘাট প্ৰাথমিক চিকিৎসালয়ৰ বাউণ্ডাৰী ৱাল, মেডাঘাট শিৱ মন্দিৰ আৰু বাথৌ মন্দিৰৰ বাউণ্ডাৰী ৱাল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিধায়কগৰাকীয়ে আগন্তুক দুৰ্গা পূজাৰ পিছতে সমষ্টিটোৰ কেইবাখনো গাঁৱৰ বাবে আবণ্টন হোৱা ২৫টাকৈ পথ পকীকৰণ কৰিব বুলি কয়। তদুপৰি অসম মালাৰ অধীনত নতুনকৈ মেৰকুচুৰ পৰা বাগানপাৰালৈ ১৫ কিলোমিটাৰ পথৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে। সেইদৰে অতি কম দিনৰ ১০খন শিক্ষানুষ্ঠানৰ ঘৰ মেৰামতি আৰু বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি কয় বিধায়কগৰাকীয়ে। এয়া ওপৰৰ নিৰ্দেশ আমাৰ মাননীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে আৰু আজি BTC ৪০টা সমষ্টিত আমাক ইনচাৰ্জ হিচাপে পঠাইছে এজন আৰু ইনচাৰ্জৰ দায়িত্ব লৈ আমি বিভিন্ন অঞ্চলৰ ৰাইজৰ লগত কথা পাতিছোঁ যে এইটো অঞ্চলত অভাৱ অভিযোগৰ কথা আছে। মই এতিয়া দিহিৰা সমষ্টিৰ ইনচাৰ্জ হিচাপে দিহিৰাত বহুত ঘাট প্ৰতিঘাতৰ সৈতে মই যুঁজিব লগা হৈছে। তাত আমাৰ MCLA নাছিলে ১০ বছৰ আৰু MCLA নোহোৱা জেগাত অকণমান যুদ্ধ কৰি হ'লে আজি যি সমাগত BTR ইলেকশ্যন, এই BTR ইলেকশ্যনত আমি দিহিৰা সমষ্টিত UPPLৰ হাতত আনিবলৈ আমি যুদ্ধদেহী মনোভাৱেৰে কাম কৰি আছোঁ। পূৰ্বে তাত JSPৰ এজন MCLA আছে, কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? নাই, প্ৰত্যাহ্বান বুলিতো প্ৰত্যাহ্বানৰ কথা একো নাই। প্ৰত্যাহ্বান মানে অকণমান হ'ব, নহয় আৰু প্ৰত্যাহ্বান নাই বুলি ক'লে ভুল হ'ব। প্ৰত্যাহ্বান কাৰণ ১০ বছৰ তেখেতে চলাই আহিছে দিহিৰা সমষ্টি আৰু ১০ বছৰত তেখেতে মানে ৰাইজৰ বহুত মানে মিছা কথা কৈ কেনে তেখেতে মিছাকৈ হ'লেও তেখেতে সমষ্টিটো দখল কৰি আহিছিলে। মানুহবিলাক পতিয়ন তেখেতে নিয়াইছিলে বহুত মিছা প্ৰতিশ্ৰুতি দি। এইখিনি মানুহ এতিয়া আনিবলৈ আমি কাম কৰি আছোঁ আৰু এইবাৰ মানে GSP যিটো দল ঘনশ্যাম দাস তাক পাব্লিকে প্ৰত্যাখ্যান কৰিছে আৰু তেখেতৰ ফিল এতিয়া খুব বেয়া। অনাগত যি ২০২৫ নিৰ্বাচন আমি ধুনীয়াকৈ দিহিৰা সমষ্টি হাতত লৈ আহিব পাৰিম। দিহিৰাত তেওঁ আগতে বড়ো আৰু অবড়ো ৰাজনীতি কৰি পেলাই ইছ্যু লৈ কিনে আগবাঢ়িছে। কিবা লাভ হৈছে আপোনালোকৰ কওক, কিবা লাভ হৈছে বড়ো অবড়ো? আমি বড়ো অবড়ো ৰাজনীতি আমি বিশ্বাস নকৰোঁ। কাৰণ ইয়াতে আজি আমাৰ বছৰ ধৰি এটা খাতম পুৰুষীয়া আমাৰ কি আছে, মিলা প্ৰীতি আছে। এই মিলা প্ৰীতিটো ভাঙিবৰ কাৰণে এচাম মানুহে খুব মানে তলৰ পৰা কাম কৰিছিলে আৰু আমাৰ যে ঐক্যতা ধ্বংস কৰি পেলাইছিলে। কিন্তু আমি ২০২০ চনৰ ২৭ জানুৱাৰীৰ দিনাখন যেতিয়া BTR চুক্তি হ'ল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই ২০০০ চনত যেতিয়া আমাৰ শাসনভাৰটো ল'লে, তেখেতে মানৱ সম্পদ গঢ়াত বেছি গুৰুত্ব দিছে, শিক্ষাখণ্ডত বেছি গুৰুত্ব দিছে। কাৰণ আমাক মানৱ সম্পদ লাগিব। আমাৰ ইয়াতে ৩৫ লাখ যি BTR বাসী আছে, BTR বাসীক আমি কোনো মানে উৎস কৰি কেনে কাম কৰা নাই। আমি সমভাৱে প্ৰতিটা জাতিক আমি লগত লৈ যাব বিচাৰিছোঁ আৰু BTRখন আমি সুন্দৰ এটা BTR হিচাপে সজাবলৈ আমি আগবাঢ়ি আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম।